অসমৰ এইবাৰো আচৰিত ধৰণৰ এই দুৰ্যোগত কিছুমানৰ ঘৰ মাটি নাইকিয়া হৈ যায় আকৌ কিছুমানৰ ঘৰ কিন্তু ওখহে হয় বানপীড়িতৰ ঘৰৰ ভেটিও নদীয়ে গিলি পেলায় কিন্তু একাংশ লোকৰ বানৰ পাছত বিঘাই বিঘাই মাটি বাঢ়ি যায় এয়াই হৈছে বাস্তৱ সত্য ধাৰাবাহিক বৃষ্টিপাতে ৰাজ্যৰ চৌদিশে প্লাবিত কৰাৰ পাছত আজি ৰ'দ ওলাইছে ফলত নদীৰ জলস্তৰ কিছু কমিছে কিন্তু বিপদত এতিয়াও অৱসান হোৱা নাই শেহতীয়া খবৰ অনুসৰি দিখৌৰ জলস্তৰ কমিছে কিন্তু দিচাঙৰ বাঢ়নী পানীৰ খুন্দাই মথাউৰি ভাঙিছে নৈপৰীয়াৰ বিপদ নিৰ্ঘাত কৰি ভাঙো ভাঙো হৈ আছে দিচাঙৰ মথাউৰি এইবাৰলৈ ৰক্ষা পৰিলেও পৰৱৰ্তী বৰষুণতে দিচাঙৰ মথাউৰি খহি পৰাৰো আশংকা প্ৰবল হৈ পৰিছে চৌদিশে পানী বঢ়াৰ সময়ত আকৌ আলৈ আথানি হৈছে পশুকুলৰ কেৱল বিশ্বনাথতে ৰাইজৰ চকুত পৰিছে দিখাৰা হৰিণা তদুপৰি অসমত সৰ্পৰ বিভীষিকা হৈ পৰিছে ভয়াৱহ সকলোৰে এনে বিভীষিকাৰ সময়ত অসমৰ এছাম লোকৰ বাবে কিন্তু এই চোৱা সময়ে হৈছে উপাৰ্জনৰ ছিজন বানপীড়িতই ঘৰ হেৰুৱাৰ সময়ত পানীৰ দৰে উটি অহা ধনেৰেই তেওঁলোকে আৰ্জিছে সম্পত্তি অসমৰ এইবাৰো আচৰিত ধৰণৰ এই দুৰ্যোগত কিছুমানৰ ঘৰ মাটি নাইকিয়া হৈ যায় আকৌ কিছুমানৰ ঘৰ কিন্তু ওখহে হয় বানপীড়িতৰ ঘৰৰ ভেটিও নদীয়ে গিলি পেলায় কিন্তু একাংশ লোকৰ বানৰ পাছত বিঘাই বিঘাই মাটি বাঢ়ি যায় এয়াই হৈছে বাস্তৱ সত্য ধাৰাবাহিক বৃষ্টিপাতে ৰাজ্যৰ চৌদিশে প্লাবিত কৰাৰ পাছত আজি ৰ'দ ওলাইছে ফলত নদীৰ জলস্তৰ কিছু কমিছে কিন্তু বিপদত এতিয়াও অৱসান হোৱা নাই শেহতীয়া খবৰ অনুসৰি দিখৌৰ জলস্তৰ কমিছে কিন্তু দিচাঙৰ বাঢ়নী পানীৰ খুন্দাই মথাউৰি ভাঙিছে নৈপৰীয়াৰ বিপদ নিৰ্ঘাত কৰি ভাঙো ভাঙো হৈ আছে দিচাঙৰ মথাউৰি এইবাৰলৈ ৰক্ষা পৰিলেও পৰৱৰ্তী বৰষুণতে দিচাঙৰ মথাউৰি খহি পৰাৰো আশংকা প্ৰবল হৈ পৰিছে চৌদিশে পানী বঢ়াৰ সময়ত আকৌ আলৈ আথানি হৈছে পশুকুলৰ কেৱল বিশ্বনাথতে ৰাইজৰ চকুত পৰিছে দিখাৰা হৰিণা তদুপৰি অসমত সৰ্পৰ বিভীষিকা হৈ পৰিছে ভয়াৱহ সকলোৰে এনে বিভীষিকাৰ সময়ত অসমৰ এছাম লোকৰ বাবে কিন্তু এই চোৱা সময়ে হৈছে উপাৰ্জনৰ ছিজন বানপীড়িতই ঘৰ হেৰুৱাৰ সময়ত পানীৰ দৰে উটি অহা ধনেৰেই তেওঁলোকে আৰ্জিছে সম্পত্তি অসমৰ এইবাৰো আচৰিত ধৰণৰ এই দুৰ্যোগত কিছুমানৰ ঘৰ মাটি নাইকিয়া হৈ যায় আকৌ কিছুমানৰ ঘৰ কিন্তু ওখহে হয় বানপীড়িতৰ ঘৰৰ ভেটিও নদীয়ে গিলি পেলায় কিন্তু একাংশ লোকৰ বানৰ পাছত বিঘাই বিঘাই মাটি বাঢ়ি যায় এয়াই হৈছে বাস্তৱ সত্য ধাৰাবাহিক বৃষ্টিপাতে ৰাজ্যৰ চৌদিশে প্লাবিত কৰাৰ পাছত আজি ৰ'দ ওলাইছে ফলত নদীৰ জলস্তৰ কিছু কমিছে কিন্তু বিপদত এতিয়াও অৱসান হোৱা নাই শেহতীয়া খবৰ অনুসৰি দিখৌৰ জলস্তৰ কমিছে কিন্তু দিচাঙৰ বাঢ়নী পানীৰ খুন্দাই মথাউৰি ভাঙিছে নৈপৰীয়াৰ বিপদ নিৰ্ঘাত কৰি ভাঙো ভাঙো হৈ আছে দিচাঙৰ মথাউৰি এইবাৰলৈ ৰক্ষা পৰিলেও পৰৱৰ্তী বৰষুণতে দিচাঙৰ মথাউৰি খহি পৰাৰো আশংকা প্ৰবল হৈ পৰিছে চৌদিশে পানী বঢ়াৰ সময়ত আকৌ আলৈ আথানি হৈছে পশুকুলৰ কেৱল বিশ্বনাথতে ৰাইজৰ চকুত পৰিছে দিখাৰা হৰিণা তদুপৰি অসমত সৰ্পৰ বিভীষিকা হৈ পৰিছে ভয়াৱহ সকলোৰে এনে বিভীষিকাৰ সময়ত অসমৰ এছাম লোকৰ বাবে কিন্তু এই চোৱা সময়ে হৈছে উপাৰ্জনৰ ছিজন বানপীড়িতই ঘৰ হেৰুৱাৰ সময়ত পানীৰ দৰে উটি অহা ধনেৰেই তেওঁলোকে আৰ্জিছে সম্পত্তি নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ